মোৰ ভুল নাছিল নহয়, GMCৰ ভুলৰ কাৰণে মই আজি এনেকুৱা। নহ'লে মই ইমান দিনে খোজ কাঢ়িলো হয়, আজি মই হয়তো কলেজতো গ'লো হয়, কিন্তু আজি GMCৰ ভুলৰ কাৰণে মই বিচনাত পৰি এইখিনি CM ছাৰে যাতে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই মই আকৌ কলেজলৈ যাব পৰা কৰি দিয়ে। নমস্কাৰ, মোৰ অকল অন্য এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আপুনি চাই আছে TK আছামিজ ব্লগ। ইতিমধ্যে আপোনালোকে গম পাইছে টাইটেল আৰু থাম্বনেইল চাই কিনে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভৰিখন নহ'লেনো মই কেনেকে জীয়াম? এখন ভৰি নহ'লে মানুহে এটা অচল হৈ জীয়াব লাগিব বেলেগৰ আশাত, মই সেইটো নোৱাৰো। এগৰাকী ছাত্ৰীয়ে ছ'চিয়েল মিডিয়াত আমাৰ হেমন্ত CM ছাৰক বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছে যে প্লিজ হেল্প মি, যে মোক সহায় কৰা, মোৰ ভৰিখন ভাল কৰি দিয়া, মই আকৌ কলেজ যাব পাৰিম, লগ বন্ধুৰ লগত কথা পাতিব পাৰিম, মোৰ ভৰিখন ভাল হোৱাটোই বিচাৰোঁ, প্লিজ মোক হেল্প কৰা। মোৰ এখন ভৰি নহ'লে বেলেগৰ আশাত জীয়াই থাকিব লাগিব, কিন্তু মই সেইটো নোৱাৰোঁ, বেলেগৰ আশাত মই জীয়াই থাকিব নোৱাৰোঁ। এনেদৰে কান্দি কান্দি এগৰাকী ছাত্ৰীয়ে ছ'চিয়েল মিডিয়াত আপোনালোকে দেখি আছে 7 দিন 8 দিনৰ পৰা হ'ল নিউজত দেখি আছে যে ৰিকুৱেষ্ট কৰি আছে অসমবাসী ৰাইজক লগতে হেমন্ত CM ছাৰক। যে কথাটো হ'ল, প্ৰথমতে ছোৱালীজনৰ কি হৈছিল, কি GNRCৰ কি ভুলৰ কাৰণে এই ছাত্ৰীগৰাকীৰ এনেকুৱা হ'ল। প্ৰথমতে ছোৱালীজনৰ ভৰিখন ভাঙিছিল। ভৰিখন ভাঙাৰ পিছত GNRCত চিকিৎসা কৰিবলৈ গৈছিল। চিকিৎসা কৰাৰ পিছত কিবা বেলেগ ঔষধ চৌষধ দি দিলে চাগে, তাৰপিছতে সেই আৰম্ভ হ'ল, ভৰিখন পচিবলৈ আৰম্ভ হ'ল। পচাৰ পিছতে ঘৰৰ মানুহ গম পালে যে এইটো ভুল চিকিৎসা হৈছে। চাওক, আমি ডক্তৰক আমি ভগৱান বুলি ভাবোঁ, যে আমাৰ মৰাৰ পৰাই বচুৱাই, বা গাড়ীৰ মেকানিকজন আমি ভগৱান বুলি ভাবোঁ, যে আমাক বেয়া গাড়ীখন আমাৰ ভাল কৰি দিয়ে, দূৰ দূৰণিলৈ আমি যাত্ৰা কৰিব পাৰোঁ। যে এনেকুৱা ডাক্তৰ পৃথিৱীত থাকেনে, যে আমি বিশ্বাস কৰোঁ ভগৱান বুলি আমি কওঁ ডক্তৰক। আৰু GNRC এইটো কাম কিয় কৰিব লাগে? লগতে অসমবাসী ৰাইজক এটাই ৰিকুৱেষ্ট কৰিছোঁ মই মোৰ ফালৰ পৰাই, যাতে ছোৱালীজনক 1 টকা 2 টকা যাতে সহায় কৰে। ছোৱালীজনৰ গুগল পে' নাম্বাৰ স্ক্ৰীণত নাম্বাৰটো আহি আছে, সকলোৱে 10 টকা 5 টকা যি পাৰে সহায় কৰক, ছোৱালীজনক বচোৱা। আৰু CM ছাৰক এটাই অনুৰোধ কৰিছোঁ যে GNRCত ভালদৰে চিকিৎসা হৈছে নে হোৱা নাই তদন্ত কৰিব লাগে। আজি এই ছোৱালীজনৰ কৰিছে, কাইলৈ আপোনাৰ মোৰ সকলোৱে কৰিব, গতিকে GNRCৰ তদন্ত হোৱাটো মই বিচাৰোঁ। আৰু অসমবাসী ৰাইজক মই এটাই অনুৰোধ কৰিছোঁ, বহুতে শ্বেয়াৰ কৰিছে, ভিডিঅ'টো ভাইৰেল কৰিছে, ভাইৰেল হ'বহে আমি গম পাইছোঁ, ভাইৰেল কৰাৰ বাবে ধন্যবাদ। আৰু যিসকলে 1 টকা 2 টকা দিছে, যিসকল ব্যক্তিয়ে, সেইসকল লোকৰ তেখেতৰ লগতে পৰিয়ালটোৰো মংগল হওক, আৰু এনেদৰে দুখীয়াক সহায় কৰি যাওক। মই কৰিব নোৱাৰিলেও যাতে আপুনি কৰিছে, মোৰ কাৰণে সেইটো যথেষ্ট। বেলেগে আৰু কি ক'ম গাইজ, বহুত বেয়া লাগিছে এই ঘটনাটো শুনি কিনে। মানে এই ঘটনাটো শুনি কিনে মই কি ক'ম কি নক'ম, মোক এনেকুৱা কনফিউজন লাগিছে। বাকী মই 1 টকা দিব নোৱাৰিলেও যাতে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ, বা শ্বেয়াৰ হিচাপে এটা ভিডিঅ' বনাই কিনে আপোনালোকৰ ওচৰলৈ বা ইউটিউব ফেচবুক ছ'চিয়েল মিডিয়াত আপলোড কৰি দিছোঁ। বাকী সকলোৱে ভগৱানে যাতে ছোৱালীজনক ভাল কৰে। দে আৰু নেক্সট ভিডিঅ'ত লগ পাম।